এয়া আমাৰ ফোনটোৰ পৰা আৰম্ভ কৰিছোঁ দেই, চাইকেল টাইকেল থৈ ৰেডি পূৰা ঘৰত যাম বুলি কৈছিলোঁ। সেইকাৰণে তাই ভাবিছে কি চাইকেল লৈয়ে যাব পাৰিম, সেই বুলি ভাবি পূৰা চাইকেল টাইকেল থৈ ইফালে স্কুল বন্ধ, কি কৰিম কি নকৰিম তাই পূৰা আৰু তাকে ভাবি তালা চালা মাৰি একদম যাব আহিলোঁ। চাওঁ আমি এতিয়া বাইকত আহিলোঁ মানে কি আমি 3টা মানুহ কেনেকৈ আহিম, সেই বুলি বাইকতে আহিলোঁ। তাই ভাবিছে কি চাইকেল লৈ আহিম বুলি আহি আৰু এতিয়া আৰু আমাৰ ঘৰ পাই গ'লোঁ, মানে পুৰণি ঘৰ। এতিয়া মানে দৰ্জাত খুলি এতিয়া ভাবিছোঁ কি হাজবেণ্ডক চাবিটো দি ভয় লাগে না, সাপ চাপ যদি সোমাই আছে যদি কিবা ভয় লাগে না, মতা মানুহ ভয়টো কম। এই ভাবি ঘৰটো পূৰা চাফা কৰি দিলোঁ, কাৰণ কি বহুত দিন থকা নাই। আৰু এইখিনি ঘৰ চৰ ঝাৰু কৰি আমাৰ ফুটফুটিটো কিবা বিচাৰি আছে, কিবা বিচাৰি থাকে তাইহে জানে, কিন্তু দেই নাজানো মই কি বিচাৰি ফুৰে। বোলে ঘৰটো অকণমান সাৰি দিওঁ, সাৰি একদম পূৰা চিকুণ কৰি যাব আহিলোঁ, মানে ফাৰ্মত আহিলোঁ। এতিয়া আহি ফাৰ্ম পাই গ'লোঁ। ফাৰ্ম পাই মানে কি ক'ম আৰু একদম আৰু টাইমে নাই আৰু পূৰা আৰু অকণমান কথা লৈছিলোঁ শাহুমাৰ পৰা আনি খাই দেই ৰেডি গুটিকেইটা থৈ দিছোঁ। থৈ ভাবিলোঁ এতিয়া ফাৰ্মৰ কামখিনি কৰোঁ, মানে দানা পানীখিনি দিওঁ। দানা পানীখিনি আৰম্ভ কৰাৰ লগে লগে কি হ'ব, মানে চুপাৰভাইজাৰজন আহি গ'ল। চুপাৰভাইজাৰে ডাং কাটিবলৈ ভাবিব বুলি মই দানাখিনি দিব